1965 চনত সকলোৱে ভাবিছিল যে ছিংগাপুৰৰ কাহিনী শেষ। মাত্ৰ 50 বছৰৰ ভিতৰত ছিংগাপুৰ প্ৰাকৃতিক সম্পদ নথকা এটা সৰু দ্বীপৰ পৰা পৃথিৱীৰ এখন অন্যতম ধনী দেশ হৈছিলগৈ। এতিয়া তাত থকা এজন সাধাৰণ মানুহৰ উপাৰ্জন গড় হিচাপত যদি চাওঁ, আমেৰিকাত থকা সাধাৰণ মানুহ এজনৰ উপাৰ্জনতকৈও বেছি। আমি মাত্ৰ মালয়েছিয়াৰ পৰা বাহিৰ হৈ আহিছোঁ, আমাৰ কোনো প্ৰাকৃতিক সম্পদ নাই, আমি নিউয়ৰ্ক চহৰখনতকৈও সৰু, আমাৰ নিবনুৱা সমস্যা অতি বেছি। ইফালে আমাৰ চাৰিওফালে ওচৰ চুবুৰীয়া কিছুমান দেশ আছে যিয়ে আমাক ভাল নাপায়, আৰু আমাৰ কোনো সৈন্য বাহিনী নাই। আমি প্ৰথমতে কোনটো সমস্যা সমাধান কৰিম? সকলোবোৰ একে সমস্যা, এয়া অসম্ভৱ কাম। তেনেহ'লে তেওঁলোকে এই অসম্ভৱ কামটো কেনেকৈ কৰিলে? এই অসম্ভৱ কাম কেনেকৈ কৰিলে তেওঁলোকে তালৈ যোৱাৰ আগতে চাওঁ আহক কেনেকৈ তেওঁলোকে এই সমস্যাৰ মাজত পৰিছিল। আগৰে পৰা ছিংগাপুৰখন এখন শান্ত মাছমৰা অঞ্চল আছিল, আৰু আন আন দেশবোৰে সেই অঞ্চলটোৰ ওপৰত বেছি গুৰুত্ব দিয়া নাছিল। কিন্তু 1819 চনত ষ্টেমফৰ্ড ৰাফেলছ নামৰ এজন ব্ৰিটিছ ব্যক্তি আহিল আৰু ক'লে যে এই অঞ্চলটোত এটা বাণিজ্যিক বন্দৰ হ'ব লাগে। তেতিয়া তেওঁৰ এছিষ্টেণ্টজনে ক'লে, ছাৰ, এই ঠাইখন মহ আৰু জলদস্যুৰে ভৰা, আৰু ঠাইখন সেই বন্দৰৰ বাবে উপযুক্ত নহয়, আৰু এই ঠাইখনৰ অৱস্থান এনেকুৱা যে আমি বন্দৰ নিৰ্মাণ কৰিবলৈ হ'লে বহু টকা ব্যয় কৰিব লাগিব। তেতিয়া ৰাফেলছে ক'লে, আপুনি জানেনে আমি ইয়াৰ পৰা কিমান টকা উপাৰ্জন কৰিব পাৰিম? বহুত বেছি টকা উপাৰ্জন কৰিব পাৰিম। আৰু সময়ে দেখুৱাই দিছিল ৰাফেলছৰ সেই কথাটো সঠিক কথা আছিল। ছিংগাপুৰৰ অৱস্থানটো আছিল অসাধাৰণ। ই আছিল মালম উপদ্বীপৰ দক্ষিণ প্ৰান্তত, য'ৰ পৰা ভাৰত মহাসাগৰ আৰু দক্ষিণ চীন সাগৰৰ মাজৰ বাণিজ্য নিয়ন্ত্ৰণ কৰিব পৰা গৈছিল। ইউৰোপ, ভাৰত আৰু চীনলৈ যোৱা জাহাজবোৰ ইয়াৰ মাজেৰে পাৰ হৈ যাব লাগিছিল। তেওঁ গম পাইছিল যে এই দ্বীপত এটা বন্দৰ সজা মানে পৃথিৱীৰ আটাইতকৈ ব্যস্ত পথৰ মাজত থকা এটা টোল গেটৰ মালিক হোৱাৰ দৰে। তাৰপিছত ব্ৰিটিছ শাসনৰ অধীনত ছিংগাপুৰখনে উন্নতি লাভ কৰিলে। ইয়ালৈ চীন, ভাৰত আৰু মালয়ৰ পৰা বহু মানুহ কাম বিচাৰি আহিল, আৰু জনসংখ্যা কেইশমানৰ পৰা লাখলৈ বৃদ্ধি পালে। আৰু সেই ছিংগাপুৰ এছিয়াৰ ভিতৰত ব্ৰিটিছ সাম্ৰাজ্যৰ এখন অন্যতম গুৰুত্বপূৰ্ণ স্থান হৈ পৰিল, আৰু তাৰ বন্দৰটো এটা ব্যস্ত বন্দৰ হৈ পৰিল। ইয়াত যদিও বহুসংখ্যক লোক ধনী হ'ল, ইয়াৰ অধিকখিনি লাভ পালে ব্ৰিটিছে। কিন্তু তেতিয়ালৈ সকলো ভালেই চলি আছিল। কিন্তু হঠাৎ খবৰ আহিল, ছাৰ, জাপানীসকলেও আক্ৰমণ কৰিছে। ক'লে, চিন্তা নকৰিবা, ছিংগাপুৰৰ দুৰ্গ কোনেও ভেদ কৰিব নোৱাৰে, আৰু আমাৰ ওচৰত বিশাল অস্ত্ৰৰ ভাণ্ডাৰ আছে, আৰু সাগৰৰ ফালে মুখ কৰি থকা বৃহৎ নৌ কামান আছে। এইবোৰত শক্তিশালী বোমা ভৰ্তি কৰি থোৱা আছে। জাপান নৌবাহিনীৰ এখনো জাহাজ এইবোৰ ভেদ কৰি আগুৱাই আহিব নোৱাৰে। কিন্তু ছাৰ, তেওঁলোক উত্তৰ ফালৰ পৰা আহিছে, জংঘলৰ মাজেৰে আহিছে। কিন্তু সেইটো অসম্ভৱ কথা, কোনেও জংঘলৰ মাজেৰে সেনা আনিব নোৱাৰে। কিন্তু ছাৰ, তেওঁলোক আহি পালেহি। 1942 চন ফেব্ৰুৱাৰী মাহ, জাপানে ছিংগাপুৰ দখল কৰিলে। তেতিয়া ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে ক'লে যে ব্ৰিটিছ সামৰিক ইতিহাসৰ এয়া আটাইতকৈ ডাঙৰ পৰাজয় বুলি কৈছিল। ব্ৰিটিছসকলে ভাবি আছিল আক্ৰমণ অকল এটা দিশৰ পৰা কৰিব, আৰু আনটো দিশ আছিল বৃহৎ হাবিৰে বিস্তৃত অঞ্চল। কিন্তু তেওঁলোকে এফালেহে শক্তিশালী কৰি ৰাখিছিল। কিন্তু জাপানীসকলে দখল কৰাৰ সময়ত ছিংগাপুৰৰ জীৱন যাত্ৰা অতি কঠিন আছিল। তাত হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছিল, খাদ্যৰ অভাৱ হৈছিল। কিন্তু 3 বছৰ 6 মাহ সেই কষ্টৰ পিছত 1945 চনত যুদ্ধ শেষ হ'ল। জাপানীসকল গ'ল, ব্ৰিটিছসকল পুনৰ আহিল। জাপানৰ হিৰোশ্বিমা নাগাচাকিত বোম পৰিছিল। জাপান বিশ্বযুদ্ধত তেতিয়ালৈ হাৰিছিল। কিন্তু এই যে ব্ৰিটিছে দখল কৰিলে, পুনৰ ব্ৰিটিছ শাসন বৰ্তমান আগৰ দৰে শক্তিশালী হৈ নাছিল। ইয়াৰ পিছত ছিংগাপুৰৰ জনতাই স্বাধীনতা বিচাৰিলে। কিন্তু ইয়াত সমস্যা আছিল। ছিংগাপুৰখন সৰু আছিল, আৰু ইয়াৰ অধিকাংশ মানুহ চীনা আছিল, আৰু ইয়াৰ চাৰিওফালে থকা মালয় অঞ্চলৰ মানুহ আছিল। তেতিয়া ব্ৰিটিছসকলে ভাবিলে যে দুয়োটাক একেলগ কৰি দিলে কেনেকুৱা হয়। তাৰপিছত ছিংগাপুৰ আৰু মালয়ক একেলগ কৰি মালয়েছিয়া গঠন কৰিলে। এনে কৰি ব্ৰিটিছৰ লাভ হ'ব বুলি ধৰি লৈছিল। কিন্তু সেয়া নহ'ল, উত্তেজনা আৰম্ভ হ'ল। ছিংগাপুৰৰ নেতা লি কন ইউৱে বিচাৰিলে যে মালয়েছিয়াত সকলো মানুহে সমান অধিকাৰ পাওক। কিন্তু তাকে নকৰি ছিংগাপুৰৰ ওপৰত অত্যাধিক কৰ লগোৱা হ'ল। তাৰ ফলত মানুহে প্ৰতিবাদ কৰিলে, পৰিস্থিতি যথেষ্ট বেয়া হ'ল। ফলত 1965 চনত মালয়েছিয়াৰ সাংসদে ছিংগাপুৰক বাহিৰ কৰি দিয়ে দেশৰ পৰা, আৰু ছিংগাপুৰখন এখন স্বাধীন ৰাষ্ট্ৰ হৈ পৰে। তেতিয়া সেই ছিংগাপুৰৰ নেতা লি কনে ভাবিছিল যে এতিয়া ছিংগাপুৰৰ ভৱিষ্যত শেষ, কাৰণ তেতিয়া ছিংগাপুৰত কোনো প্ৰাকৃতিক সম্পদ নাছিল,
তেল নাছিল, খনিজ সম্পদ নাই, পৰ্যাপ্ত পৰিমাণৰ খোৱা পানী নাই, সেনাবাহিনী নাছিল, নিবনুৱা সমস্যা আছিল, জাতিগত উত্তেজনা আছিল, ব্ৰিটিছ সামৰিক ঘাটিৰ ওপৰত অৰ্থনৈতিক নিৰ্ভৰশীল আছিল তেওঁলোক। গতিকে তেওঁলোকে ভাবিছিল যে আমি শেষ হৈ যাম। তেতিয়া সেই ছিংগাপুৰৰ নেতা লি কুৱানে ভাবিলে যে ছিংগাপুৰৰ হাতত মাত্ৰ এটা ডাঙৰ শক্তি আছে। জাহাজবোৰ এতিয়াও ছিংগাপুৰৰ মাজেৰে পাৰ হৈ যায়। যদিহে ছিংগাপুৰে নিজকে এটা ডাঙৰ বন্দৰ বাণিজ্যৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰে তেন্তে হয়তো তেওঁলোক বাচি যাব। কিন্তু তেওঁলোকৰ সমস্যা যথেষ্ট আছিল। প্ৰথম সমস্যা আছিল পানী। আমি মালয়েছিয়াৰ পৰা পানী কিনিব পাৰোঁ, কিন্তু মালয়েছিয়াই যদি খং কৰি পানীৰ যোগান বন্ধ কৰি দিয়ে আমি কি কৰিম? গোটেই দেশখনত পানী জমা কৰাৰ ব্যৱস্থা কৰা হ'ল। প্ৰতিখন ঘৰৰ ছাদ এনেকৈ তৈয়াৰ কৰা হ'ল যে তাত যাতে পানী সংগ্ৰহ কৰিব পাৰে। ইফালে সাগৰৰ লুণীয়া পানীৰ পৰা খোৱা পানী কৰিবৰ তেওঁলোকে টেকন'লজি উদ্ভাৱন কৰিবলৈ চালে। তেওঁলোকৰ দ্বিতীয় সমস্যাটো আছিল অৰ্থনীতি। ছিংগাপুৰৰ মুখ্য আয় ব্ৰিটিছ সামৰিক ঘাটিৰ ওপৰত নিৰ্ভৰ কৰি চলি আছিল। ছিংগাপুৰক উদ্যোগ, কাৰখানা আৰু চাকৰি লগা হৈছিল। গতিকে দেশ আত্মনিৰ্ভৰশীল হ'বলৈ চেষ্টা কৰিছিল। তেওঁলোকে বিদেশী কোম্পানীক বাধা দিছিল আৰু নিজৰ দেশতে যাতে সকলো বস্তু বনাব পাৰি তাৰ চিন্তা কৰিছিল। তেওঁলোকে এটা উদ্দেশ্য কৰি ল'লে, যিহেতু দেশখন অতি সৰু দেশ আৰু যিহেতু প্ৰাকৃতিক সম্পদ নাই বা অতি কম, গতিকে তেওঁলোকে নিজকে পৃথিৱীৰ আটাইবোৰ দেশৰ ব্যৱসায়িক ক্ষেত্ৰত এখন বন্ধু দেশ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ চালে। কিন্তু কেনেকৈ? তাত দুৰ্নীতি কম, চৰকাৰ দক্ষ, টেক্স কম লয়, শক্তিশালী আইন ব্যৱস্থা আছে। ইয়াৰ পিছৰ পৰ্যায়ত পৃথিৱীৰ সকলো কোম্পানীক ছিংগাপুৰলৈ আহিবলৈ আমন্ত্ৰণ জনালে। তেওঁলোকৰ তৃতীয় সমস্যাটো আছিল বাসস্থান। তেওঁলোকৰ বেছি সংখ্যক লোক বাস কৰিছিল অস্বাস্থ্যকৰ বস্তি অঞ্চলত। লি কুৱানে উদ্দেশ্য কৰি ল'লে যে প্ৰতিজন ছিংগাপুৰবাসীক যাতে এটাকৈ ভাল ঘৰ দিব পাৰি। বহুতে ক'লে যে এইটো অসম্ভৱ কাম। তেওঁ ক'লে অসম্ভৱ বুলি কোৱা কথাটো বন্ধ কৰা, কাৰণ কোনোবাই কৰাৰ আগলৈ সকলো কথা অসম্ভৱ যেন লাগে। তাৰ পিছত চৰকাৰে ইতিহাসৰ অন্যতম ডাঙৰ এটা চৰকাৰী গৃহ নিৰ্মাণ কাৰ্যসূচী আৰম্ভ কৰিলে। তীব্ৰ গতিত এপাৰ্টমেণ্টবোৰ নিৰ্মাণ কৰিবলৈ ধৰিলে। প্ৰতিজন কৰ্মচাৰীয়ে নিজৰ দৰমহাৰ এটা অংশ সঞ্চয় কৰিব লাগিছিল আৰু সেই সঞ্চয় ব্যৱহাৰ কৰি তেওঁলোকে চৰকাৰী ঘৰ কিনিব পৰাৰ ব্যৱস্থা কৰি দিছিল। তেওঁলোকে নিজৰ ঘৰ লাভ কৰিলে, ফলত দেশৰ সৈতে সম্পৰ্ক আৰু দায়িত্ব তেওঁলোকৰ বৃদ্ধি পালে আৰু চৰকাৰে সেই ধন পুনৰ ব্যৱহাৰ কৰি নতুন ঘৰ বনাব পাৰিলে। ছিংগাপুৰত যিহেতু প্ৰাকৃতিক সম্পদ নাছিল, তেওঁলোকে মানুহকে আটাইতকৈ ডাঙৰ প্ৰাকৃতিক সম্পদ হিচাপে ব্যৱহাৰ কৰিলে ভাবিলে। এইবাৰ মন দিব লগা আছিল শিক্ষাৰ ক্ষেত্ৰত। তেতিয়ালৈ ছিংগাপুৰবাসী বহুতো আনএডুকেটেড আছিল। তীব্ৰগতিত বিদ্যালয় বনোৱা হ'ল। তাত বহুতো ভাষা প্ৰচলিত হৈ আছিল যদিও ইংৰাজী শিক্ষা আৰম্ভ কৰিলে। ইয়াৰ বাবে বিতৰ্ক হ'ল যদিও তেওঁ ক'লে যে পৃথিৱীৰ যিকোনো ঠাইত তেওঁলোকে ব্যৱসায় কৰিব পাৰিব। তেওঁলোকৰ পঞ্চম সমস্যাটো আছিল ডিফেন্স। তেওঁলোকৰ কোনো সেনাবাহিনী নাছিল। ইফালে ওচৰতে আছিল দুখন ডাঙৰ দেশ, মালয়েছিয়া আৰু ইণ্ডোনেছিয়া। লি কুৱানে ক'লে যে আমি এনেকুৱা শক্তিশালী সেনাবাহিনী গঠন কৰিম যাতে আমাক আক্ৰমণ কৰাটো সহজ নহয়। প্ৰতিজন সক্ষম পুৰুষ নাগৰিকে সেনাত যোগদান কৰাটো বাধ্যতামূলক কৰা হ'ল। অৰ্থাৎ 2 বছৰ সামৰিক প্ৰশিক্ষণ ল'বলৈ বাধ্যতামূলক কৰা হ'ল। লি কুৱানে কৈছিল যদি ছিংগাপুৰ কোনোবাই আক্ৰমণ কৰে তেনেহ'লে গোটেই দেশবাসী যাতে লগ হৈ যুদ্ধ কৰিব পাৰে আৰু তেওঁলোকৰ সেনাবাহিনীক আধুনিক প্ৰশিক্ষণ দিয়া হ'ল। তেওঁৰ এই সকলো নীতিয়ে কাম কৰিলে। 1970 মান চনৰ পিছৰ পৰা ছিংগাপুৰলৈ বিভিন্ন বিদেশী কোম্পানী আহিবলৈ ধৰিলে। বন্দৰ ডাঙৰ হ'ল, নতুন উদ্যোগ স্থাপন হ'ল আৰু তেওঁলোকৰ অৰ্থনীতিয়ে দ্ৰুতগতিত উন্নতি লাভ কৰিলে। তাত কিছুমান নিয়ম কানুন কঠোৰ কৰা হ'ল। চুইংগামৰ ওপৰত নিষেধাজ্ঞা, আৱৰ্জনা পেলালে জৰিমনা বিহা হ'ল। ইফালে ৱাল নষ্ট কৰিলে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হ'ল। তাৰপিছত ছিংগাপুৰ এটা প্ৰজন্মৰ ভিতৰতে তৃতীয় বিশ্বৰ দেশৰ পৰা উন্নত দেশত পৰিণত হ'ল। ব্ৰিটেইনতকৈও ছিংগাপুৰৰ GDP বেছি হ'লগৈ। ঠায়ে ঠায়ে আগতে বস্তি আছিল, এতিয়া অট্টালিকা হ'ল। তাৰ বন্দৰ হ'ল পৃথিৱীৰ অন্যতম ব্যস্ত বন্দৰ, বিশ্বমানৰ বিমানবন্দৰ হ'ল। মুঠতে এটা প্ৰজন্মৰ ভিতৰতে মাত্ৰ এজন মানুহৰ শাসনকালৰ সময়তে সেই শেষ হ'ব বুলি কোৱা ছিংগাপুৰখন এখন উন্নত দেশত পৰিণত হ'ল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট বক্সত জনাব। আৰু যদি কম্পিটিটিভ এক্সামৰ বাবে অসম বুৰঞ্জী সহজকৈ জানিব বিচাৰিছে তেনেহ'লে আমাৰ এই ই বুকখন চাব পাৰে। ইয়াৰ লিংক তলত দিয়া হ'ল।
পৰীক্ষাৰ বাবে সহজ হোৱাকৈ অসমৰ ইতিহাস অতি সহজকৈ বুজাই দিয়া হৈছে।